নমস্কাৰ সকলোকে আজি নতুন ভিডিও এটালে সকলোকে স্বাগতম জনাইছো। মাঘ বিহুতে এটা হুলস্থুল এটা হৈ আছিল আমাৰ অসমত। হাতী নিয়া মুখ্যমন্ত্ৰী হাতী বিক্ৰী কৰিছে আম্বানীক। জামনগৰ চিয়াখানালৈ লৈ গৈছে আম্বানী চিয়াখানালৈ। কিছুমানে 28টা নিছে বুলি কৈছে, কিছুমানে 30টা নিছে বুলি কৈছে। তেতিয়া পুৱা উৎপাত দল সংগঠন তাৰপৰা আকৌ ৰাজনীতি নেতাসকলৰ মানে যিবিলাক বিৰোধী আছে সেইবিলাকে চবে মানে উৎপাত কৰিছে হাতী কেলে নিব আমাৰ অসমৰ হাতী। মই তেওঁলোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমি বনৰীয়া জীৱ জন্তুৰ প্ৰতি আমি কিমান সজাগতা। হাতী কি বুলি কাৰেণ্টৰ শ্বৰ্টকৈ কিমান মাৰি আছে। আকৌ ইভাগো সেই মানুহে চুৰ কৰি পেলাই মাৰে কিবা কয়। গোটেই জংঘল কাটি 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 যদি পাহাৰবিলাক ভাঙি চিঙি চুৰমা কৰিলে হাতী ক'ত থাকিব। হাতী এতিয়াও মোৰ ধাৰণা হাতী অসমৰ এতিয়াও যথেষ্ট আছে বুলি মই ভাবোঁ। 1 নম্বৰতে হাতী মানুহে নাখায়, 2 নম্বৰতে বাঘেও সহজতে খাব নোৱাৰে প্ৰকাণ্ড প্ৰাণীৰ কাৰণে। যিহেতু আমি সজাগ হ'ব লাগে, কিন্তু আমি যিবিলাক ক্ষেত্ৰত সজাগ হ'ব লাগে আমি সেইবিলাক ক্ষেত্ৰত সজাগ নহওঁ। যিবিলাক অদৰকাৰী ক্ষেত্ৰত আমি এনেই চিঞৰ বাখৰ কৰি পেলাই মৰি থাকোঁ। বাতৰিত দি আছে যাবলৈ মন নাই, হাতী শুঁ উলিয়াই উলিয়াই কান্দিছে কিবা কৈছে। আৰে জীৱনত যি নেকি গাড়ী দেখা নাই, দেখিছে যদি উঠি পোৱা নাই, প্ৰথম উঠিছে শুঁডালে ইফাল ইফাল কৰিবই না। এখন ক'ত উঠিছোঁ ক'লৈ নি আছে সিহঁতিও ভাবিছে নহয়। এতিয়া চাওক, এতিয়া আমাৰ অসমত মাছ আগতে কিমান আছিলে, এতিয়া মাছ একেবাৰে 10%হে মাছ আছে। অকল ডাঙৰ ডাঙৰ মাছ আপুনি ৰৌ ভকুৱা শ'ল শাল যিবিলাক ডাঙৰ ডাঙৰ মাছ সেইবিলাক আপুনি মাঘ বিহু বা বিহুত জানুৱাৰীতেহে আপুনি টিভি পৰ্দাতহে দেখিব পাৰিব যে আমুকক ইমান কেজি মাছ উপহাৰ দিছে, বা আপুনি বজাৰতহে দেখিব মিৰিকা বাহু বোলে ইমান কেজি বোলে আমুক টকাত বিক্ৰী হৈছে। কিন্তু আমাৰ যিখিনি থলুৱা মাছ আমি গোট কোনোবাই দিছোঁনে বাৰু? চৰকাৰে হ'লেও গোট দিছেনে? যেতিয়া মাছৰ বংশ বৃদ্ধি হয় তেতিয়া আমি গোটেই মখাই মানে মাছ ধৰিব যাওঁ, তেতিয়া মাছ ধৰিবলৈ নালাগে। বংশ বৃদ্ধি কৰোঁতে যদি মাছখিনি ধৰি পেলাওঁ মাক বাপেকক আকৌ মাছ পোনা ক'ৰ পৰা হ'ব বা বংশ বৃদ্ধি ক'ৰ পৰা হ'ব? সেইটো ক্ষেত্ৰত জাতীয় দল সংগঠনৰ মাত মাতিবলৈ চৰকাৰেও সেইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। কাৰণ এতিয়া মাছ আমাৰ অসমত বহুত কমি গৈছে, মাছ নাই। এতিয়া যিবিলাক মাছ আমি টিভিত দেখিছোঁ বা দিয়া দেখোঁ বজাৰত দেখোঁ, আমি সেইবিলাক খায়ো পোৱা নাই দেখিও পোৱা নাই। কোনোবা ক'ব পাৰে ই ভিতৰত সোমাই আছে বুলি, মোৰ নিচিনা হাজাৰজনে তেনেকুৱা মাছ দেখি পোৱা নাই। আমি নামটো শুনিছোঁহে, দেখিলেও কি হ'ব, ইমান দিনে 400-500 লয়, কোনে খাব? বহুত কথা ক'লোঁ। বনৰীয়া জীৱ জন্তুৰ প্ৰতি আমাৰ কোনো সজাগতা, যি ধৰণৰ সজাগতাটো হ'ব লাগে সেই ধৰণৰ সজাগতাটো হোৱা নাই। আজি কিছুমানে কিমান চৰাই মাৰি আছে, কিমান জীৱ জন্তু মাৰি আছে, সাপ দেখিলে কিছুমানে খেদি খেদি মাৰে। এইবিলাক নিজে চিন্তা কৰিব লাগে। হাতী 20টা বা 30টা নিলে গোটেই মখা একদম মানে চিঞৰ বাখৰ কৰি মানে অৱস্থা নাই। হাতী কেলৈ নিব, কি কথা আমাৰ হাতী। কিছুমানে যে চুৰ কৰি কাৰেণ্টত শ্বৰ্ট খুৱাই পেলাই মাৰি আছে হাতী। কিমান সংঘাত আছে মানুহৰ হাতী। আমি যদি জংঘলবিলাক নাকাটি আগৰ নিচিনাকৈ থাকিব দিয়া হ'লে তেতিয়াতো বহুত জংঘল আছিলে নহয়। এতিয়া তেওঁলোকৰ হাতীবিলাকৰ কাৰণে খোৱা খাদ্য যথেষ্ট আছিলে। এতিয়া জংঘল কাটিছে, জুই জ্বলাই দিছে, চব মানে হাতী তাত ক'ত থাকিব। থেংক ইউ। বহুত কথা পালোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ, বাই।